আলফা কেসেছ বিলাকত বহুত পপুলাৰ বুলি জনা যায়। বহুত আলফা বনোৱাৰ পৰা ছালফাও হৈছে। আলফাৰ সৃষ্টি হৈছিল সেইকাৰণে যে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী পোৱা নোপোৱাৰ বহুত বেদনা, আৰু সেই পোৱা নোপোৱাৰ বেদনাখিনি তাৰ বহিঃ প্ৰকাশ ঘটিছিল সম্ভৱতঃ আলফাৰ। আৰু স্বাধীন অসম হিচাপ বিচৰাটো আজিৰ তাৰিখত মই ভাবো কাম্য এইবাবেই নহয় কিয় ভাৰতীয় গণতন্ত্ৰ অসম এখন প্ৰদেশ হিচাপে যিখিনি পাব লাগে যথেষ্টখিনি পাইছে, আৰু পোৱা নোপোৱাৰ যদি কিবা বেদনা আছে তাক গণতান্ত্ৰিকভাৱে বেলটৰ জৰিয়তে সমাধান কৰিব লাগে। আপোনাৰ পৰেশ বৰুৱাৰ কানেকশ্যন আছে নেকি? বৰ্তমান কানেকশ্যন থকা বুলি ক'লে ভুল হ'ব, কিন্তু এইটো ঠিক আমাতকৈ অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱা তেখেতক আমাতকৈ জ্যেষ্ঠ, তেখেতসকলেও অসমৰ উন্নতিৰ হকে যথেষ্ট কৰিম বুলি ওলাই গৈছিল। কিমানখিনি কৰিব পাৰিল নে নোৱাৰিলে সেইটো বিভিন্ন ধৰণে তাক অনুধাৱন কৰিব। পৰেশ বৰুৱা ককাইদেউ তেখেতে নিশ্চিতভাৱে অসমৰ ভালৰ কাৰণে তেওঁ চিন্তা চৰ্চা কৰে। অসম ভাৰতবৰ্ষৰ এখন অংগ ৰাজ্য হিচাপে যাতে ধাৱমান হ'ব পাৰে সেই চিন্তা চৰ্চা অব্যাহত ৰাখি